আজি দিনটো ৰাজ্য কঁপাই যোৱা যি নাও দুৰ্ঘটনা সংঘটিত হৈছিলে নাও দুৰ্ঘটনাত ইতিমধ্যে সকলোৱে গম পাইছে যে ৰহমালীৰ পৰিয়াল আটাইকেইজন লোকে উটি যোৱা পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰৰ ভয়ানকভাৱে ব্ৰহ্মপুত্ৰত উটি গৈছে ৰহমালীৰ পৰিয়াল এই পৰিয়ালটোৰ আচলতে 7 গৰাকীকৈ ব্যক্তি উটি গৈছে নাও দুৰ্ঘটনাত বৰ্তমানলৈকে যি আপডেট আহি পৰিছে আপডেট অনুসৰি বৰ্তমানলৈকে SDRF বাহিনী বা জিলা প্ৰশাসনৰ তত্ত্বাৱধানত এতিয়ালৈকে কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই নাওখনৰ লগতে যাত্ৰীসকলক কিন্তু কেইজনমান লোকক সম্প্ৰতি উদ্ধাৰ কৰা খবৰ পোৱা গৈছে আৰু সেইসকলক বৰপেটাৰ যি ফখৰুদ্দিন আলী আহমেদ হস্পিটেল তালৈ প্ৰেৰণ কৰা হৈছে জানিব পৰা গৈছে কিন্তু বৰ্তমানলৈকে ৰহমালীৰ পৰিয়ালৰ কিন্তু এজন লোককো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু আন বাকী লোকক 27 জন লোক সৰ্বমুঠ 27 জন লোক আছিল নাওখনত কিন্তু 27 জন লোকৰ দুজনমানৰ বাদে বাকী সকলক কেতিয়াও উদ্ধাৰ কৰিব পৰা অৱস্থাত আহা নাই আৰু বৰ্তমানলৈকে জানিব পৰা মতে এইগৰাকী ব্যক্তি ৰহম আলীৰ পৰিয়ালৰ 7 জনকৈ ব্যক্তি এই ভয়ংকৰ নাও দুৰ্ঘটনা উঠি যোৱা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত ৰহম আলীৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠা দেখা গৈছে অতিকৈ হাহাকাৰময় অৱস্থা দেখা গৈছে আৰু আজিৰ দিনটোত আটাইতকৈ ভয়ানকভাৱে যি দুৰ্ঘটনা সংঘটিত হৈছে এই দুৰ্ঘটনাত বৰপেটাৰ পৰা যি আপডেট আহিছে এই আপডেট অনুসৰি এই ব্ৰহ্মপুত্ৰত আচলতে তেওঁলোকৰ বিয়া দিয়া জীয়ৰীৰ ঘৰলৈ আলহী খাবলৈ বুলি যোৱা ভাগে যি গ'লেই বৰ্তমানলৈকে কিন্তু সন্ধানহীন হৈ আছে ৰহম আলীৰ পৰিয়ালৰ আটাইকেইজন লোক এজন নহয় দুজন নহয় 7 জনকৈ লোক বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা অৱস্থাত নাই আৰু বাকী কেইবাজনো যাত্ৰী আছিলে সেই সকলোকো উদ্ধাৰ কৰিব পৰা অৱস্থাত নাই আমি জনাই আছো দৰ্শকসকলক যি ভয়ংকৰ আজি নাও দুৰ্ঘটনা সংঘটিত হৈছিলে সেই নাও দুৰ্ঘটনাত এগৰাকী ব্যক্তিৰ 7 জনকৈ বৰ্তমানলৈকে পৰিয়ালৰ 7 জনকৈ ব্যক্তি সন্ধানহীন হৈ আছে আৰু নাও লগতে আন কেইবাগৰাকীও যাত্ৰী বৰ্তমানলৈকে সন্ধানহীন হৈ আছে জিলা প্ৰশাসন SDRF বাহিনীৰ তত্ত্বাৱধানতো কিন্তু বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰহম আলীৰ পৰিয়ালৰ আটাইকেইজন ব্যক্তি কান্দোনৰ ৰোল বাজি উঠিছে কান্দোনে আচলতে বাজি উঠা পৰিলক্ষিত হৈছে সমগ্ৰ পৰিৱেশটোত কিয়নো এইগৰাকী ব্যক্তিৰ ঘৰৰ ক্ৰমানে 7 গৰাকীকৈ ব্যক্তি উটি গৈছে ব্ৰহ্মপুত্ৰত সবিশেষ খবৰ লৈ আহিছো কেনেকৈ সংঘটিত হ'বলৈ পালে ভয়ংকৰ নাও দুৰ্ঘটনা আজি দিনটো এটা ডাঙৰ খবৰটো হৈছে যে আজি ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছিলে ব্ৰহ্মপুত্ৰত এটি বৃহৎ অঘটন ঘটা পৰিলক্ষিত হৈছিলে আজি দিনটোত 27 জন লোক থকা নাও দুৰ্ঘটনা পতিত হৈছে আৰু বৰ্তমান কেইজনমান ব্যক্তিৰ বাদে আটাইকেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীৰ এয়া দৃশ্যাংশ দেখাই আছো আচলতে ব্ৰহ্মপুত্ৰত ডুবি গৈছে ভুটভুটি নাৱৰ একেটা পৰিয়ালৰে 7 জনকৈ লোক বৰ্তমান সন্ধানহীন হৈ আছে ৰহম আলীৰ পৰিয়ালত লাগিছে হাহাকাৰ পালহাজিৰ চৰকপাৰাৰ পৰা বৰগোল চৰত বিয়া দিয়া কন্যাৰ ঘৰলৈ আলহী খাবলৈ গৈছিল পৰিয়ালটোৱে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বনভোজ খাবলৈ যোৱা সাউথ বৰপেটা ডেভেলপমেণ্ট NGOয়ে উদ্ধাৰ কৰিছে আন কেইবাগৰাকী ব্যক্তিক আৰু সেইসকলক বৰ্তমান জানিব পৰা মতে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ ভৰ্তি কৰি দিয়া হৈছে আৰু বৰপেটাৰ চেগা সমষ্টিৰ ৰহমপুৰ পাৰঘাটৰ পৰা দক্ষিণ পাৰলৈ গৈ আছিলে নাওখন আৰু এই পৰ্যন্ত নাওখনৰ পৰা আন লোকসকলক বিচাৰি পোৱা অৱস্থাত নাই বা নাওখনো বিচাৰি পোৱা নাই নাওখনত বহু যাত্ৰী আছিল যাত্ৰীৰ সন্ধান পোৱা নাই আৰু এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি পৰিলক্ষিত হৈছে জিলা প্ৰশাসন আৰু SDRF বাহিনীও সন্ধান উলিয়াব পৰা নাই নাওখনৰ আমি দেখাই আছে এই মুহূৰ্তত দৃশ্যাংশ আচলতে এইগৰাকী ব্যক্তি ৰহম আলীৰ পৰিয়ালৰ 7 গৰাকীকৈ ব্যক্তি ডুবি গৈছে নাওত আৰু যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰ নদীত উটি গৈছে এখন ভুটভুটি নাওখনত থকা আটাইকেইজন এটা পৰিয়ালৰ আটাইকেইজন লোকে ডুবি যোৱা পৰিলক্ষিত হৈছে বৰ্তমানলৈকে কোনো সন্ধান কৰিব পৰা নাই সন্ধানহীন হৈ আছে বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই SDRF বাহিনীয়ে চলাই আছে এই অভিযান ইয়াৰ উপৰি জিলা প্ৰশাসনৰ নেতৃত্বত এক বৃহৎ অভিযান চলি আছে পানীৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ভিতৰত অভিযান চলি থকা হৈছে কিন্তু বৰ্তমানলৈকে নাওখনো পোৱা নাই আৰু আন যাত্ৰীসকলক পোৱা তাৰে দুজনমান যাত্ৰীক পোৱা গৈছে আৰু সেইসকলক তাৎক্ষণিকভাৱে প্ৰেৰণ কৰা হৈছে ফখৰুদ্দিন আলী আহমেদ হস্পিটেললৈ কিন্তু এই মুহূৰ্তলৈকে যিগৰাকী ব্যক্তি ৰহম আলীৰ এই প্ৰসংগ এইকাৰণে চৰ্চালৈ আহিছে আটাইতকৈ বেছিকৈ কিয়নো ৰহম আলীৰ পৰিয়ালৰ 7 জনকৈ লোক নাওত ডুবি যোৱা পৰিলক্ষিত হৈছে তেওঁলোকে নিজৰ বিয়া দিয়া কন্যাৰ ঘৰলৈ আলহী খাবলৈ গৈছিলে কিন্তু আলহী খাবলৈ যাওঁতে হঠাৎ ডুবি গ'ল ব্ৰহ্মপুত্ৰ নদীত নাওখন আৰু নাওখন ডুবি যোৱাৰ মাত্ৰকে ৰহম আলীৰ পৰিয়ালৰ 7 গৰাকীকৈ ব্যক্তি ডুবি যোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমানলৈকে যি ভয়ংকৰভাৱে আমি খবৰ পাইছো যে আপডেট আহিছে ভয়ানক আপডেট বৰ্তমানলৈকেও কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ভয়ংকৰভাৱে সংঘটিত হোৱা এই নাওখন আৰু নাওখনত থকা বহু যাত্ৰী এতিয়া সন্ধান পোৱা নাই ৰহম আলীৰ ঘৰত যেতিয়া কান্দোনৰ ৰোল উঠা দেখা গৈছে এজন নহয় দুজন নহয় গোটেই পৰিয়ালটো সম্পূৰ্ণ পৰিয়ালটো নদীত উটি যোৱা পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰটি ভয়ানকভাৱে উটি গৈছে ৰহম আলীৰ পৰিয়াল এই মুহূৰ্তত যি মন্তব্য আছে বা যি এক্সক্লুচিভ ৰিপৰ্ট আহি পৰিছে সম্পূৰ্ণ ভিজুৱেলছ ভালদৰে চাওক এম্বুলেন্সৰ সৈতে দেখাব চেষ্টা কৰিম কিদৰে কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে ৰহম আলীৰ পৰিয়ালৰ বা ওচৰ চুবুৰীয়াই কি কৈছে আমি শুনো আহক
সব একটা পরিয়াল নাকি আমাকে একটা পরিয়াল নিমন্ত্রণ দিয়েছিলাম ক'ত গৈছিল এ বরগুলোর চরে কিমান জন আছিল 26 জন 27 জন আছিলাম মোটামুটি পাইপুলা একেটা পরিয়ালরে একটা পরিয়াল ব্যক্তি আমরা। আপনার মুরব্বীর নাম কি? আমার বাবার নাম রহম আলী। রহম আলী মানে রহমারি পরিয়াল। মধুমিস্ত্রি কইছে ডুব গেছে এটা আমার চাচা মধ্যমিস্ত্রি আমার চাচা মধুমিস্ত্রি তার লগাতা পাঁচজন মানে বাগরি ধরছিল পানিত মানে মধুমিস্ত্রি বুড়া হলে কি হবো দেখা আছে কিন্তু পাঁচজনের তাক বাগরি ধরছে নাও ডুব যাওয়ার পিছতে আর হিট কেনাকে জাগিব হি ডুব গেছে আর পাঁচজনে তার লগে হাতজনে ডুব গেছে আর খালি আগে গেল ওটা খালি ডুবে গেছে নাও বারে বারে কইছি নাওয়ালা রে নাও বন্ধ করো আগে গেল পানি উঠতেছে কয় না ইনশাল্লাহ যাইবো গা আল্লাহর নাম মালিকের নাম তো জানি না কোন নাও কর এনি করি বড়কুল চরেরই নাও এটা আপনালোক মানুহ 7 জন মানুহ কেইজন উদ্ধার হইছে 7 জন কয়জন হইছে আমি তো কই আর এই সব মানুষ আগে গেলাম কাছে কেমনে বা পাইছে আমি ওকে কেমনে জবাব দিব আমি ওকে আমার ভাগ যাইব আমার চাচা দাদে আমি কেমনে ঘরে বোঝাবো আমি ঘরে বোঝাবো আমি ঘরে যাবো না আমি ঘরে দিব বাইক দেখবো আমি কেমনে